ৰমলা ৰূপহীহঁতে তাঁতশালত বহিছে বিহুৱান। ৰঙালী আহিছে নহয়, চেনাইৰ ডিঙিটো উকা হৈ থাকিলে সিহঁতৰ ভাল লাগিব জানো? ইফালে আকৌ ৰূপহী খৰি চোতালত সিঁচিছে সোণোৱালী ধান। উৰুকাৰ আখলৰ পিঠা হৈছে ৰঙালীৰ প্ৰাণ। ইফালে আকৌ ডেকা গাভৰুৰ বিহু নাচেৰে উদলি মুদলি হৈছে আহঁত গছৰ তল। কঙালী কঙালী মানে কাতি বিহু। সপোনবোৰ পথাৰত সিঁচি লহপহকৈ বাঢ়ি যাতে সোণোৱালী ৰূপ লয়, তাৰে কাকতি মিনতিৰে এগছি আকাশী বন্তি দিবলৈ পথাৰলৈ যায় প্ৰতি গৃহৰ গৃহিণী। পুৱাই পুৱাই গাঁৱৰ অৰুণকাইহঁতৰ গাত পথ নাই, জলাহৰ বিলত মাছ মাৰিবলৈ গৈছে। ভোগালীৰ ভোগ পদূলিৰ মুখতে ৰৈ থকা নাই জানো? ইফালে আকৌ ৰমলা খুৰীহঁতে তামোলৰ মেল মাৰি ঢেঁকীশালত ব্যস্ত। সান্দহগুৰি, তিল পিঠা, ঘিলা পিঠা সকলোবোৰ ভোগালীৰ প্ৰস্তুতি। ডেকাহঁতৰ ভেলাঘৰৰ অবিহনে মাঘ বিহু আকৌ তেনেই সেৰেঙা। ঐ এইবাৰ আমি উৰুকাত ভোজ খাওঁতে বেলেগৰ ঘৰত গৈ জেউৰা চুৰ কৰিম দেই।